কুৱেশ্যন 1 পুট এ টিক অন দ্য কাৰেক্ট অপশ্যন অৰ্থাৎ তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটোত টিক মাৰ্ক দিয়া। এই প্ৰশ্নটো কৈছে অনামিকা পেগু ৱাজ এনকাৰেজ টু টেক আপ এডাপ্টিভ ৰানিং বাই অৰ্থাৎ কাৰ দ্বাৰা অনামিকা পেগুক এডাপ্টিভ ৰানিং কৰিবলৈ উৎসাহিত কৰা হৈছিল। 1 অপশ্যনত আছে সুনীল গগৈ, 2 অপশ্যনত আছে হাৰ পেৰেণ্টছ, 3 নম্বৰ অপশ্যনত আছে ৰনেন পাটৰ আৰু 4 নম্বৰ অপশ্যনত আছে দীপা মল্লিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ৰনেন পাটৰ। কুৱেশ্যন নম্বৰ বিটো চোৱা অনামিকা পেগু ষ্টাৰ্টেড ৰানিং এট অৰ্থাৎ অনামিকা পেগুৱে কিমান বছৰ বয়সত দৌৰিবলৈ আৰম্ভ কৰিছিল। ইয়াত থকা অপশ্যনবোৰৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 1 12 অৰ্থাৎ তেওঁ 12 বছৰ বয়সতে দৌৰিবলৈ আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ চি ইণ্ডিয়াছ ফাৰ্ষ্ট উমেন পেৰা এথলেট টু উইন এ পেৰালিম্পিক মেডেল ইজ অৰ্থাৎ ভাৰতৰ প্ৰথমগৰাকী মহিলা পেৰা এথলেট যিয়ে নেকি পেৰালিম্পিকত মেডেল পাইছিল তেওঁৰ নামটো সুধিছে। ইয়াত অপশ্যনসমূহ আছে দীপা মল্লিক, সুনীল গগৈ, ৰনেন পাটৰ, অনামিকা পেগু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 দীপা মল্লিক। কুৱেশ্যন নম্বৰ ডি অনামিকা পেগু অন অৰ্থাৎ অনামিকা পেগুই কি বঁটা পাইছিলে। ইয়াত আমাৰ বিভিন্ন অপশ্যন আছে যেনে দ্য নেশ্যনেল চেম্পিয়নশ্বিপ, দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড, দ্য অলিম্পিক মেডেল। 4 নম্বৰত আছে অল অফ দ্য এভভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড। কুৱেশ্যন নম্বৰ 2 আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ অৰেলি অৰ্থাৎ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰা। কুৱেশ্যন নম্বৰ এটো সুধিছে হু ইজ অনামিকা পেগু অৰ্থাৎ অনামিকা পেগু কোন হয়। মই ইয়াৰ আনচাৰ সহজভাৱে লিখি দিবলৈ চেষ্টা কৰিছোঁ যে অনামিকা পেগু ইজ এ পেৰা এথলেটিক ফ্ৰম আছাম হু হেজ বিন এৱাৰ্ডেড দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড অৰ্থাৎ অনামিকা পেগু অসমৰ পৰা এগৰাকী পেৰা এথলেটিক আছিল যাক নেকি ষ্টেট স্পৰ্টছ এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে। কুৱেশ্যন নম্বৰ বি হাউ ডিড অনামিকা পেগু অভাৰকাম দ্য চেলেঞ্জেছ শ্বি ফেচড অৰ্থাৎ অনামিকা পেগুৱে কিদৰে তেওঁ সন্মুখীন হোৱা সমস্যাসমূহ বা প্ৰত্যাহ্বানসমূহ সমাধান কৰিছিল। ইয়াৰ আনচাৰটো হ'ল অনামিকা পেগু অভাৰকেম দ্য চেলেঞ্জেছ ডেট শ্বি ফেচড বাই ক্লিয়াৰিং হাৰ চেল্ফ ডাউটছ, ফ'কাছিং অন হাৰ ষ্ট্ৰেংথছ, ৱৰ্কিং হাৰ্ড এণ্ড মোষ্ট ইম্পৰ্টেণ্টলি ছাৰাউণ্ডিং হাৰ চেল্ফ উইথ পজিটিভ ইনফ্লুৱেঞ্চেছ। কুৱেশ্যন নম্বৰ চি হোৱাট ইজ দ্য টিপিকেল ট্ৰেইনিং ৰুটিন অফ অনামিকা পেগু অৰ্থাৎ অনামিকা পেগুৰ দৈনন্দিন যি ৰুটিন আছিল সেয়া কেনেধৰণৰ আছিল। ইয়াৰ আনচাৰটো হ'ব এনেধৰণৰ দ্য টিপিকেল ট্ৰেইনিং ৰুটিন অফ অনামিকা পেগু ইজ ডেট শ্বি ট্ৰেইনড হাৰ চেল্ফ 3 times এ উইক। হাৰ কোচ হেল্পড হাৰ উইথ বেলেঞ্চ, ষ্ট্ৰাইড এণ্ড এণ্ডিউৰেঞ্চ। শ্বি অলৱেজ ট্ৰাইড টু ৰান এটলিষ্ট 5 kilometers এট ওৱান ছেশ্যন। কুৱেশ্যন নম্বৰ ডি হোৱাট মেছেজ হেজ অনামিকা পেগু কনভেড টু দ্য ইউথ অফ আছাম অৰ্থাৎ অসমৰ যুৱ প্ৰজন্মলৈ অনামিকা পেগুৱে কি বাৰ্তা প্ৰেৰণ কৰিছে। ইয়াৰ আনচাৰটো হ'ব এনেধৰণৰ দ্য মেছেজ ডেট অনামিকা পেগু কনভেড টু দ্য ইউথ অফ আছাম ইজ এজ ফলোজ বিলিভ ইন ইয়ৰ চেল্ফ, ছেট এণ্ড পাৰ্চিউ ইয়ৰ ড্ৰিমছ, প্লিজ চেজ ইয়ৰ পেশ্যন। কুৱেশ্যন নম্বৰ ই হোৱাট ইজ অনামিকা পেগুজ আল্টিমেট গ'ল অৰ্থাৎ অনামিকা পেগুৰ মূল উদ্দেশ্য কি। ইয়াৰ আনচাৰটো হ'ব দ্য আল্টিমেট গ'ল অফ অনামিকা পেগু ইজ টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনছ। কুৱেশ্যন নম্বৰ 3 মেটছ দ্য ফলোয়িং অৰ্থাৎ বাওঁফালৰ লগত সোঁফালৰ যিখিনি ষ্টেটমেণ্ট আছে সেইখিনি মিলাব দিছে। আমাৰ প্ৰথমতে আছে অনামিকা পেগু, ইয়াৰ আনচাৰটো হ'ব এ পেৰা এথলেট। পিছতে আছে দীপা মল্লিক, ইয়াৰ আনচাৰটো হ'ব এ পেৰালিম্পিক মেডেল উইনাৰ। তাৰপিছতে আছে সুনীল গগৈ, ইয়াৰ আনচাৰটো হ'ব এ কৰেছপণ্ডেণ্ট অফ এ স্পৰ্টছ চেনেল। আৰু তাৰপিছতে আছে ৰনেন পাটৰ, ইয়াৰ আনচাৰটো হ'ব এ ফিজিকেল থেৰাপিষ্ট। কুৱেশ্যন নম্বৰ 4 ৰাইট এ ফিউ কোৱালিটিজ অফ অনামিকা পেগু অৰ্থাৎ অনামিকা পেগুৰ কেইটামান গুণৰ বিষয়ে আমাক এই খালী বাকচবোৰৰ ভিতৰত লিখিবলৈ দিছে। আমি যদি পাঠটো ভালকৈ পঢ়িছোঁ আমি দেখিবলৈ পাম যে অনামিকা পেগু কেইটামান বিশেষ গুণৰ অধিকাৰী আছিল। সেই গুণবোৰ যদি আমি বিচাৰি উলিয়াওঁ তেন্তে আমি এই বাকচবোৰৰ ভিতৰত লিখিব পাৰিম অনামিকা পেগু ডেডিকেটেড আছিল, অনামিকা পেগু কাৰেজিয়াছ আছিল, অনামিকা পেগু টেলেণ্টেড আছিল, ইনস্পাইৰিং আছিল আৰু লগতে হাৰ্ড ৱৰ্কিঙো আছিল। কুৱেশ্যন নম্বৰ বি নাও ৰাইট 3 sentences ইউজিং এনি 3 words ইউ হেভ লিষ্টেড অৰ্থাৎ আমি এইমাত্ৰ লিখা যিকোনো 3টা শব্দৰে আমাক বাক্য ৰচনা কৰিব দিছে। ইয়াতে চোৱা আমি লিখিব পাৰোঁ ডেডিকেটেড
যদি আমি বাক্য ৰচনা কৰোঁ এনেকৈ লিখিব পাৰোঁ, অনামিকা পেগু ইজ এ ডেডিকেটেড এথলেট। হাৰ্ড ৱৰ্কিংৰে যদি আমি লিখিব পাৰোঁ, শ্বি ইজ ভেৰি হাৰ্ড ৱৰ্কিং এণ্ড প্ৰেক্টিচেছ এভৰি ডে। ডিটাৰমাইণ্ড শব্দৰে লিখিব পাৰোঁ, শ্বি ইজ ডিটাৰমাইণ্ড টু এচিভ হাৰ গ'লছ। এতিয়া কুৱেশ্যন নম্বৰ 5ত আমাক কিছুমান ফ্ৰেজেছ আৰু ইয়াৰ অৰ্থবোৰ দিয়া আছে, সেইবোৰ পঢ়ি লৈ আমি 5 নম্বৰৰ বিত থকা প্ৰশ্ন উত্তৰবোৰ যিবোৰ খালী ঠাই দিয়া আছে সেইবোৰ পূৰণ কৰিব লাগে। ইয়াতে চোৱা, 1 নম্বৰটো হ'ব, আই ৱান্ট টু বিকাম এ ফিজিকেল থেৰাপিষ্ট। 2 নম্বৰটো হ'ব, দ্য ষ্টেট এথলেটিক্স চেম্পিয়নশ্বিপ শ্ব'কেজড মেনি ৰাইজিং ষ্টাৰ্ছ। 3 নম্বৰটো হ'ব, 3 নম্বৰটো হ'ব, ডেছ হেল্পড হিম কমপ্লিট দ্য টাস্ক ইন টাইম। ইয়াতে হ'ব, টাইম মেনেজমেণ্ট হেল্পড হিম কমপ্লিট দ্য টাস্ক ইন টাইম। আৰু 4 নম্বৰটোত হ'ব, দ্য ভিক্টৰী অফ আৱাৰ স্কুল টিম ইন দ্য ইণ্টাৰ স্কুল ফুটবল টুৰ্ণামেণ্ট ৱাজ এ গ্ৰেট ফিট। কুৱেশ্যন নম্বৰ 6A, ৰিড দ্য মেছেজ অফ অনামিকা পেগু টু দ্য ইউথ অফ আছাম। অৰ্থাৎ অনামিকা পেগুই অসমৰ যুৱ প্ৰজন্মলৈ যি বাৰ্তা দিছিল সেই বাৰ্তাটো আমাক পঢ়িবলৈ দিছে। ইয়াত কি লিখিছে চোৱা, বিলিভ ইন ইয়ৰ চেল্ফ, অৰ্থাৎ নিজৰ ওপৰত বিশ্বাস ৰাখা। ছেট এণ্ড পাৰ্চিউ ইয়ৰ ড্ৰিম, নিজৰ লক্ষ্য বনাই লোৱা আৰু সেই লক্ষ্য অনুসৰণ কৰা। প্লিজ চেজ ইয়ৰ পেশ্যন, আৰু তুমি যিটো কৰি ভাল পোৱা সেই কামটো তুমি কৰি যোৱা। এতিয়া কৈছে, কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স টু গেট দ্য মেছেজ অফ অনামিকা পেগু ৰিগাৰ্ডিং ড্ৰিম। গতিকে এই সপোনৰ বিষয়ে অনামিকা পেগুৱে যি মেছেজ দিছিল সেই বাক্যটো সম্পূৰ্ণ কৰিবলৈ আমাৰ এই খালী ঠাইটো পূৰণ কৰিব দিছে। ইয়াতে আমি লিখিব পাৰোঁ, অনামিকা পেগু হেজ টল্ড দ্য ইউথছ অফ আছাম টু বিলিভ ইন ওৱান চেল্ফ এণ্ড পাৰ্চিউ দেয়াৰ ড্ৰিমছ। কুৱেশ্যন নম্বৰ 7 চোৱা, স্পৰ্টছ পাৰ্চনছ ফ'ল' এ ৰিগৰাছ ট্ৰেইনিং ৰুটিন। অৰ্থাৎ আমাৰ যিসকল খেলুৱৈ আছে তেওঁলোকে নিজৰ দৈনন্দিন কাম কাজসমূহ খুব কঠোৰ এটা ৰুটিনৰ মাজেৰে পাৰ কৰিবলগীয়া হয়। তাৰপিছত কৈছে, ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড হোৱাই দে ডু ছ'। তোমাৰ বন্ধু বা বান্ধৱীৰ লগত আলোচনা কৰা যে তেওঁলোকে কিয়নো তেনেকুৱা কৰে। আৰু কৈছে, ৰাইট দ্য ৰিজনছ ইন দ্য স্পেচ প্ৰভাইডেড, আৰু তাৰ কাৰণসমূহ তলত দিয়া খালী ঠাইত লিখিবলৈ দিছে। ইউ কেন ইউজ দ্য আইডিয়াজ গিভেন ইন দ্য বক্স, আৰু তুমি এই চাৰিওফালে ছাইডত যিটো বক্সত যিবোৰ আইডিয়া দি আছে সেইবোৰতো তুমি হেল্প ল'ব পাৰা। এতিয়া এই খালী ঠাইত আমি লিখিব পাৰোঁ, স্পৰ্টছ পাৰ্চনছ ফ'ল' এ ৰিগৰাছ ট্ৰেইনিং ৰুটিন ফৰ দ্য ডেভেলপমেণ্ট অফ ফিজিকেল এবিলিটিজ নিডেড ফৰ দেয়াৰ স্পৰ্টছ। ৰেগুলাৰ প্ৰেক্টিছ হেল্পছ দেম ইম্প্ৰুভ দেয়াৰ ষ্ট্ৰেংথ, বেলেঞ্চ এণ্ড এণ্ডিউৰেঞ্চ। ইট অলছ' হেল্পছ ইন দ্য preservation of injuries by making their body strong and fit. Moreover, continuous training helps in maximizing their performance and achieving better results in competition. আমি এইদৰে কিয়নো আমাৰ খেলুৱৈসকলে কঠোৰ ৰুটিনৰ মাজেৰে, কঠোৰ অনুশীলনৰ মাজেৰে পাৰ কৰে তেওঁলোকৰ দৈনিক ৰুটিন, এনেকৈ আমি লিখিব পাৰোঁ। কুৱেশ্যন নম্বৰ 8ত কিছুমান আমাক ফটো দিয়া আছে। এই ফটোবোৰ ছাইডত থকা বাকচৰ ভিতৰত যি শব্দ আছে সেই শব্দবোৰৰ সৈতে মিলাব দিছে। প্ৰথমটো হ'ব আমি শাক পাচলিৰ এটা ফটো দেখা পাইছোঁ, গতিকে এইটো হ'ব ইটিং এ ভেৰাইটি অফ ভেজিটেবলছ। তাৰ লগতে এজন ল'ৰা শুই থকা দেখা পাইছোঁ, এইটো হ'ব গেটিং এনাফ শ্লিপ। তাৰ তলতে এজন ল'ৰাক আমি দেখা পাইছোঁ যে ব্যায়াম কৰি আছে, এইটো হ'ব এক্সাৰচাইজিং। তাৰ লগতে আমি কিছুমান ফল মূল দেখা পাইছোঁ, এইটো হ'ব ইটিং ফ্ৰুটছ ৰেগুলাৰলি। আৰু লগতে ছোৱালী এজনীয়ে কি কৰিছে, পানী খাই থকা আমি দেখা পাইছোঁ, এইটো হ'ব ড্ৰিংকিং প্লেণ্টি অফ ৱাটাৰ। আশা কৰোঁ তোমালোকে এইখিনি পাৰিবাই, সহজে হয়। কুৱেশ্যন নম্বৰ 9A চোৱা, আমাক ক্ৰিকেট খেলৰ লগত জড়িত কিছুমান খেলৰ সামগ্ৰীৰ ইয়াতে ফটো দিয়া আছে, আৰু লগতে ছাইডত বাকচত তাৰ নামবোৰ দিয়া আছে। আমাক সেই বাকচৰ পৰা নামবোৰ আনি ফটোৰ সৈতে মিলাব লাগে। মই ইয়াতে গোটেইখিনি লিখি দিছোঁ, তোমালোকে এবাৰ ভালকৈ চাই ল'বা। মই ভাবোঁ এইখিনি সকলোৱে পাৰিবই, গতিকে তোমালোকে এবাৰ ভালকৈ চাই লৈ আনচাৰখিনি লিখি ল'বা। কুৱেশ্যন নম্বৰ 9Bত ক্ৰিকেট খেল সম্পৰ্কীয় কিছুমান খালী ঠাই দিয়া আছে, মই সেইবোৰ ফিল আপ কৰি দিছোঁ। তোমালোকে ভিডিঅ'টো পজ কৰি লৈ ধুনীয়াকৈ লিখি ল'বা। কুৱেশ্যন নম্বৰ 10, ৰাইট দ্য নেম অফ এ গেম or a sport in the oval and a few words related to it in the boxes.
অৰ্থাৎ তলত অভেল শ্বেপৰ এটা ঘৰ দিয়া আছে, তাত যিকোনো এটা খেলৰ নাম লিখিব লাগে আৰু তাৰ সেই খেলৰ সৈতে জড়িত কিছুমান বস্তুৰ নাম লিখিব লাগে বা কিছুমান শব্দৰ নাম লিখিব দিছে। গতিকে ইয়াতে আমি খেলটো লিখিলোঁ ফুটবল। ফুটবলৰ লগত জড়িত বিভিন্ন ধৰণৰ শব্দ যেনে বল হৈ গ'ল, গ'ল, টিম, ৰেফাৰী, ষ্টেডিয়াম, প্লেয়াৰ্ছ, অডিয়েন্স এইবোৰ আমি লিখিব পাৰোঁ। পিছত কি কৈছে চোৱা, নাও ৰাইট এ পেৰাগ্ৰাফ এবাউট দ্য গেম অৰ দ্য স্পৰ্ট। অৰ্থাৎ যি খেলটোৰ বিষয়ে আমি ওপৰত লিখিলোঁ সেই খেলৰ বিষয়ে এটা পেৰাগ্ৰাফ আমাক লিখিব দিছে। ইয়াতে আমি লিখিব পাৰোঁ, ফুটবল ইজ এ পপুলাৰ গেম প্লেইড অল অভাৰ দ্য ৱৰ্ল্ড। ইট ইজ প্লেইড বিটুইন টু টিমছ এণ্ড ইচ টিম tries to score goals by kicking the ball into the opponent's goal post. The game requires teamwork, speed, and skill. A referee controls the match and ensures that the rules are followed. Football is not only enjoyable but also helps us stay fit and active. Question number 12a. Imagine that you have to interview any one of the famous sports persons whose pictures are given below. অৰ্থাৎ তোমাক কল্পনা কৰিব দিছে যে তলত দিয়া বিখ্যাত খেলুৱৈসকলৰ যিকোনো এজনৰ তুমি ইণ্টাৰভিউ ল'বা। তাৰপিছত কৈছে পুট এ টিক অন দ্য পিকচাৰ অফ দ্য স্পৰ্টছ পাৰ্চন ইউ ৱান্ট টু ইণ্টাৰভিউ। আৰু যিজনৰ তুমি ইণ্টাৰভিউ ল'ব বিচাৰিছা তেওঁৰ ফটোৰ কাষতে থকা নামৰ লগতে থকা ঘৰটোত এটা টিক চিন বা ৰাইট চিন দিব দিছে। আমি ধৰি ল'লোঁ যে MS ধোনী যিজন আছে বিখ্যাত ক্ৰিকেটাৰ, তেওঁৰ ইণ্টাৰভিউ ল'ম। তাৰপিছত বিত কৈছে নাও ৰাইট এ ফিউ কুৱেশ্যনছ ডেট ইউ মে ৱান্ট টু আস্ক হিম হাৰ। এতিয়া কৈছে যে তুমি ইণ্টাৰভিউ লওঁতে কিছুমান প্ৰশ্ন যি নেকি তুমি তেওঁক সুধিবা, অৰ্থাৎ আমি MS ধোনীক সুধিম, সেই প্ৰশ্নবোৰ আমাক প্ৰস্তুত কৰিব দিছে। এতিয়া এই প্ৰশ্নবোৰ কেনেকুৱা ধৰণৰ হ'ব মই বিত লিখি দিছোঁ চোৱা। কুৱেশ্যন নম্বৰ 1 লিখিছোঁ, হোৱাট ইনস্পায়াৰ্ড ইউ টু বিকাম এ ক্ৰিকেটাৰ। অৰ্থাৎ এজন ক্ৰিকেটাৰ হ'বলৈ আপোনাক কিহে উৎসাহিত বা অনুপ্ৰাণিত কৰিছিল। কুৱেশ্যন নম্বৰ 2 লিখিছোঁ, হাউ ডিড ইউ ফিল ৱেন ইউ ফাৰ্ষ্ট প্লেড ফৰ ইণ্ডিয়া। অৰ্থাৎ আপুনি যেতিয়া প্ৰথম ভাৰতৰ কাৰণে খেলিছিলে আপোনাৰ কেনে অনুভৱ হৈছিল। কুৱেশ্যন নম্বৰ 3 লিখিছোঁ, হোৱাট কোৱালিটিজ মেক এ গুড কেপ্টেইন। অৰ্থাৎ এজন ভাল কেপ্টেইন হ'বলৈ কি কি গুণৰ দৰকাৰ হয়। কুৱেশ্যন নম্বৰ 4 লিখিছোঁ, হাউ ডু ইউ হেণ্ডেল ছাকচেছ এণ্ড ফেইলাৰ। যে আপুনি সফলতা আৰু বিফলতাক কি ধৰণেনো হেণ্ডেল কৰে। কুৱেশ্যন নম্বৰ 5 লিখিছোঁ, হাউ ডু ইউ ষ্টে কাম আণ্ডাৰ প্ৰেছাৰ ডিউৰিং মেটচেছ। যে খেল চলি থকা সময়ত আপুনি কি ধৰণে নিজকে শান্ত কৰি ৰাখে। গতিকে এই ধৰণৰ প্ৰশ্নবোৰ আমি তেওঁক ইণ্টাৰভিউ লওঁতে সুধিব পাৰোঁ। কুৱেশ্যন নম্বৰ 14a, লেটছ ৰিড দিজ ৱৰ্ডছ এলাউড। অৰ্থাৎ তলত সেউজীয়া কালাৰৰ যিটো বাকচ আছে তাত কিছুমান শব্দ দিয়া আছে, এই শব্দবোৰ আমাক জোৰেৰে উচ্চাৰণ কৰি পঢ়িব দিছে। এতিয়া কি কি শব্দ দিছে চাওঁ আহাচোন। প্ৰথমতে দিয়া আছে ষ্টেজ, তাৰপিছত আছে এনকাৰেজড আৰু এজ, তলত আছে গ'ল, গিভ আৰু এগেইন। এতিয়া তলত লিখিছে চোৱা, নোট ডেট দ্য লেটাৰ জি ইজ প্ৰনাউন্সড ইন 2 ডিফাৰেণ্ট ৱেজ ইন দ্য ৱৰ্ডছ। ইয়াতে কৈছে যে যি আমাৰ যিটো লেটাৰ আছে জি, সেই জি শব্দটো বা লেটাৰটো আমাৰ কি কৰিছে দুটাতেই দুবাৰকৈ বেলেগ বেলেগ উচ্চাৰণ হৈছে। যেনেকৈ ষ্টেজত জ উচ্চাৰণ হৈছে আৰু তলত গ'লত গ উচ্চাৰণ হৈছে। এতিয়া তলত বিত কৈছে ৰিড দ্য ৱৰ্ডছ এগেইন, যে শব্দবোৰ আকৌ পঢ়া। ইন বক্স এ ৰাইট ডাউন দ্য ৱৰ্ডছ ইন হুইচ দ্য লেটাৰ জি ইজ প্ৰনাউন্সড এজ ইন গ'। যে যিটো বক্স এ দিয়া আছে তাতে যিটো য'ত গ হিচাপে ব্যৱহাৰ হৈছে, গ হিচাপে য'ত ব্যৱহাৰ হৈছে সেই শব্দবোৰ বক্স এত ভৰাব দিছে, আৰু বক্স বিত য'ত যিটো জ্বৰ নিচিনা উচ্চাৰণ হৈছে বক্স বিত সেই শব্দবোৰ ভৰাব দিছে। এতিয়া আমি বক্স এত লিখিব পাৰোঁ গ'ল, গিভ আৰু এগেইন। এই তিনিটা শব্দই ইয়াত যি আখৰটো গৰ নিচিনা উচ্চাৰণ হৈছে। আৰু বক্স বিত লিখিব পাৰোঁ ষ্টেজ, এনকাৰেজড আৰু এজ। ইয়াত এই তিনিটা শব্দতেই যি আখৰটো জ্বৰ নিচিনা উচ্চাৰণ হৈছে। কুৱেশ্যন নম্বৰ 15a আমাক গ্ৰামাৰ অলপ দিয়া আছে, য'ত ছাফিক্সৰ বিষয়ে কোৱা হৈছে। ইয়াতে ছাফিক্স মানে কোৱা হৈছে এ ছাফিক্স ইজ এ লেটাৰ অৰ এ গ্ৰুপ অফ লেটাৰ্ছ এডেড এট দ্য এণ্ড অফ এ ৱৰ্ড টু মেক এ নিউ ৱৰ্ড। অৰ্থাৎ ছাফিক্স হৈছে এনেকুৱা কিছুমান শব্দ বা শব্দৰ সমষ্টি যিবোৰ নেকি নতুন বাক্য
নতুন শব্দ বনাবলৈ শব্দৰ পিছফালে ব্যৱহাৰ কৰা হয়। এতিয়া কুৱেশ্যন নম্বৰ বিত লিখিছে নাও ৰাইট ৱৰ্ডছ ইন দ্য ফলোয়িং টেবল দেট এণ্ড উইথ দ্য ছাফিক্সেছ TION MENT AL শ্বিপ। অৰ্থাৎ এই শব্দবোৰেৰে এই ব্যৱহাৰ হোৱাকৈ কিছুমান ছাফিক্স কিছুমান নতুন শব্দ আমাক বনাব দিছে। গতিকে ইয়াতে মই কেইটামান বনাই দিছোঁ চোৱা, যেনেকৈ TIONৰে আমি একশ্যন, এডুকেশ্যন, নেশ্যন, ক্ৰিয়েশ্যন, চেলিব্ৰেশ্যন, প্ৰটেকশ্যন এনেকৈ লিখিব পাৰোঁ। MENTৰে ডেভেলপমেণ্ট, মুভমেণ্ট, ইম্প্ৰুভমেণ্ট, এচিভমেণ্ট, এগ্ৰিমেণ্ট এইবোৰ আমি লিখিব পাৰোঁ। AL পিছফালে থকা শব্দ যেনে নেশ্যনেল, পাৰ্চনেল, নেচাৰেল, কালচাৰেল এইবোৰ শব্দ আমি লিখিব পাৰোঁ। শ্বিপেৰে ফ্ৰেণ্ডশ্বিপ, লিডাৰশ্বিপ, মেম্বাৰশ্বিপ, ৰিলেশ্যনশ্বিপ এইবিলাক আমি লিখিব পাৰোঁ। তাৰপিছত তলত লিখিছে নাও মেক চেণ্টেঞ্চেছ ইউজিং এনি ওৱান ৱৰ্ড ফ্ৰম ইচ কলম এণ্ড ৰাইট ডাউন। এতিয়া যিবোৰ শব্দ আমি লিখিলোঁ তাৰ প্ৰত্যেক কলমৰ পৰা এটা শব্দ ব্যৱহাৰ কৰি আমাক বাক্য সাজিব দিছে। এতিয়া প্ৰথম কলমটোত ধৰা লিখিলোঁ এডুকেশ্যন। এডুকেশ্যনৰে এটা বাক্য লিখিব পাৰোঁ যে এডুকেশ্যন ইজ দ্য কি টু ছাকচেছ ইন লাইফ। তাৰপিছত আছে এচিভমেণ্ট, উইনিং দ্য কম্পিটিশ্যন ৱাজ এ গ্ৰেট এচিভমেণ্ট ফৰ হাৰ। 3 নম্বৰত ধৰা লিখিব পাৰোঁ নেশ্যনেল, যেনে ইণ্ডিয়া চেলিব্ৰেটছ ইটছ নেশ্যনেল ফেষ্টিভেলছ উইথ প্ৰাইড। 4 নম্বৰত লিখিব পাৰোঁ ফ্ৰেণ্ডশ্বিপ, যে ফ্ৰেণ্ডশ্বিপ মেক্স লাইফ মোৰ হেপী এণ্ড মোৰ মিনিংফুল এনেকৈ লিখিব পাৰোঁ। কুৱেশ্যন নম্বৰ 16A ৰিড দ্য ৰিডল এণ্ড চে হুইচ স্পৰ্ট ইজ বিং ৰেফাৰ্ড টু। তলত এটা হিন্দী আছে আৰু এইবোৰ পঢ়ি আমাক ক'ব লাগে যে কোনটো খেলৰ কথা এই শব্দবোৰে বা এই হিন্দবোৰে ক'ব বিচাৰিছে। যেনে ৰান এণ্ড পাছ, পাছ এণ্ড ৰান, মুভ আফটাৰ দ্য বল, জাম্প এণ্ড হিট, ৰান এণ্ড কিক, ষ্ট্ৰেইট ইনটু দ্য গ'ল, হোৱাট গেম এম আই। তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা ইয়াত ফুটবল খেলৰ কথা কোৱা হৈছে। গতিকে আনচাৰ হ'ব ফুটবল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যিমান পাৰোঁ এই পাঠৰ প্ৰশ্নবোৰ যিমান পাৰোঁ সহজভাৱে দিবলৈ তোমালোকক চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। তোমালোকে এনেকুৱা ধৰণৰ আৰু ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগৰ বন্ধু বান্ধৱীসকলকো এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা। গতিকে অতি সোনকালে তোমালোকক আকৌ লগ পাম নেক্সট এটা ভিডিঅ' লৈ। তোমালোকে ছাবস্ক্ৰাইব কৰি থাকিবা। তেতিয়ালৈকে তোমালোকে চবে ভালে থাকা, সুস্থ থাকা আৰু ভালকৈ লিখা পঢ়া কৰি থাকা। ধন্যবাদ।